ৰাজ্যখনৰ লগতে ডিব্ৰুগড়লৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী প্ৰতিভাসম্পন্ন মহিলাই। মনত উদ্যম হেঁপাহ, কিবা এটা নতুন কৰা আশা পুহি আগুৱাই যোৱা এইগৰাকী মহিলা ডিব্ৰুগড় নালিয়াপুলৰ গংগাপাৰা অঞ্চলৰ নিবাসী। অলপতে ৰাজ্যখনৰ নলবাৰী নাট্য মন্দিৰত অনুষ্ঠিত হৈ যোৱা ইণ্টাৰনেশ্যনেল ডায়মণ্ড ফেষ্ট 2021 প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অপি ভট্টাচাৰ্যীয়ে সৌন্দৰ্য প্ৰতিযোগিতাত মিছ উইনাৰ খিতাপ দখল কৰে। আৰু ইয়াৰ লগতে এইগৰাকী মহিলাই ইয়াতে অনুষ্ঠিত হোৱা মেকআপ প্ৰতিযোগিতাত দ্বিতীয় স্থান দখল কৰি গৌৰৱ কঢ়িয়াই আনিছে ৰাজ্যখনৰ লগতে চাহনগৰী ডিব্ৰুগড়লৈ। মই উইনাৰ হ'লোঁ মিছেছ কম্পিটিশ্যনত আৰু মেকআপৰ মই ছেকেণ্ড হ'লোঁ। এনেতো মেকআপ কণ্টেষ্ট হৈয়ে থাকে, কিন্তু আপাৰ আছাম লৱাৰ আছাম মিলাই মানে মেকআপ কণ্টেষ্ট আৰু বিউটি কণ্টেষ্ট এটা ষ্টেজত কেতিয়াও হোৱা নাছিল। এইটো ফাৰ্ষ্ট টাইম নলবাৰীতে হ'ল, এইটো ইণ্টাৰনেশ্যনেল লেভেলত। আমাৰ অসমৰ বহুত ৰাইজৰ পৰা কণ্টেষ্টেণ্ট গৈছিলে। তো আমি এজন বিউটিচিয়ান, মোৰ ডিব্ৰুগড় নালিয়াপুলত মোৰ নিজৰ পাৰ্লাৰ এখন আছে, টেক কেয়াৰ। তো এইটো এটা মঞ্চ পালোঁ বুলি মোৰ মনত ভাল লাগিলে। তো মই তাতে কম্পিটিটাৰ হিচাপত গৈছিলোঁ। তো মেকআপত মই ছেকেণ্ড উইনাৰ হ'লোঁ আৰু মিছেছ কম্পিটিশ্যনত মই ফাৰ্ষ্ট হ'লোঁ। এইটো অৰ্গেনাইজাৰ যোন আছিলে মুন দেউৰী, আৰু আমাৰ জাজ আছিলে প্ৰাঞ্জল প্ৰতিম দত্ত, আৰু আছিলে যোৰহাটৰ, আৰু গুৱাহাটীৰ আছিলে পাহাৰী বা বুলি। মেকআপৰ কাৰণে যিহেতু মই শিকি আহিলোঁ, তাৰ পৰা কম্পিটিটাৰ হিচাপত গৈছিলোঁ, বাট বহুত ৰাইজৰ পৰা মানুহ গৈছিলে, বহুত ষ্টেটৰ পৰা, বহুত কিবা শিকিলোঁ। তো নেক্সট মোৰো মন আছে যে ডিব্ৰুগড়ত কিবা এটা কৰিম মেকআপৰ কাৰণে। মোৰ 10 বছৰ হ'ল পাৰ্লাৰত টেক কেয়াৰ, কিন্তু মই তাতে গৈ যে মই ছেকেণ্ড হ'লোঁ, এইটো কাৰণে মোৰ বেছি ভাল লাগিছে। কাৰণ মই মোৰ ডিমেৰিজটো শিকি আহিলোঁ। কাৰণ আমিও এনেই শিকিছিলোঁ ফাৰ্ষ্টত, তাৰপিছত মই হাবিব ছাৰৰ লগত কাম কৰিলোঁ, জাভেদ হাবিব ছাৰৰ লগত। তাৰ পৰা অকণমান মেকআপো শিকিলোঁ, পাৰ্লাৰৰ হেৰিটোও লৈছিলোঁ মই। আৰু বিপাশা বছৰ মেকআপ আৰ্টিষ্ট আছিলে বিনয়গাক, তাৰ পৰা মই মেকআপ শিকিছিলোঁ। আমাৰ ডিব্ৰুগড়তে হৈছিলে এইটো। তো শিকিব লাগে, আৰু এনেকুৱা ষ্টেজ হ'ব লাগে আমাৰ কম্পিটিশ্যন হ'লে আমি আমাৰ নিজৰ ডিমেৰিজটো গম পাওঁ। কাৰণ আমি মেকআপ কৰোঁ কিবা এটা বিয়াত প্ৰগ্ৰাম বা এইটোৱে, কিন্তু আমাৰ ডিমেৰিজটোতো আমি গম নাপাওঁ নহয়। কম্পিটিশ্যন হ'লে বহুতখিনিৰ পৰা মানুহ আহে, শিকিব পাৰোঁ আৰু। যুৱ প্ৰজন্ম যিসকলে আচলতে এইটো দিশটো আঁতৰি বেলেগ দিশলৈ যাব বিচাৰে বা মনত হেঁপাহ থাকিলেও ঘৰৰ মানুহে নিদিয়ে, তেওঁলোকে ইয়াত আহি এইটো প্লেটফৰ্মৰ জৰিয়তে এষ্টাব্লিছ হ'ব পাৰে বুলি আপুনি ভাবে নি, বা তেওঁক কি ক'ব বিচাৰিব? অভিয়াছলি পাৰোঁ, কাৰণ মই যেতিয়া এইটো প্ৰগ্ৰাম ছেকেণ্ড হ'লোঁ, তথাপি সিহঁতে নেক্সট প্ৰগ্ৰামত মেকআপ আৰ্টিষ্ট ময়ে থাকিম। মই এটা পাই গ'লোঁ না কাম, আৰু কৰিব লাগে। মানৱ জীৱন এটাই পাইছোঁ আমি, মোৰ মানে যিটো ফিলিংছ, কৰিব লাগে, কাম কৰিব লাগে, নিজে আত্মনিৰ্ভৰশীল হ'ব লাগে, এইটো কৰিব লাগে। মোৰ মেণ্টেলিটি এইটোৱে। ঘৰৰ পৰা ছাপোৰ্ট নাপায়, ঠিক আছে, জিদ কৰা না, বেয়া টাইমত নহয়, বেয়া কাৰণে জিদ কৰিব নালাগে। জিদ কৰা যে লাইফত কিবা এটা কৰিম। জনম দিছে বাপৰ নামত, বিয়া হ'ল মিষ্টাৰৰ নামত, মৰিবতো নিজৰ নামত লাগিব না। মোৰ মেণ্টেলিটি এইটো। নিউজ ডেস্ক ৰিপৰ্ট RBTV।